Many joined APHLC in Karbi Anglong. More than 325 houses of BJP, Congress, ASDC and KSA joined APHLC party. The mass joining program was held in Keroni Higher Secondary School playground. In the program, thousands of APHLC workers attended in a mass joining program. The APHLC candidate said that among 8 lakh voters, 5 lakh voters will support and APHLC will win in this MP election 2024. And after winning APHLC party, all the deprived of Hills tribe will be fulfilled by APHLC party. Election meeting কৰিছো তিনিটা MSC constituency লৈ পেলাই ইয়াত আজি বিজেপি বেছিভাগে বিজেপি পৰা আৰু কংগ্ৰেছৰ পৰা আৰু ASDC পৰা আমাৰ APHLC লগত জয়েন কৰিলে হা APHLC লগত জয়েন কৰিলে আৰু 325 ফ্যামিলিজ জয়েন কৰিছে আমাৰ ইয়াত সকলোৱে এতিয়া আমাৰ APHLC ওপৰতে নিৰ্ভৰ কৰিছে এই আমাৰ দেশ আমাৰ জাতিটো ৰক্ষা কৰিবলৈ আমি দেশ আৰু জাতিটো আমাৰ মাটিটো আমাৰ জাতিটো ৰক্ষা কৰিবলৈ কাৰণে আমি এইটো গণতান্ত্ৰিক এটা যুদ্ধ আমি ফাইট কৰিছো আৰু মাত্ৰ দেশ হেতু দেশ আৰু জাতি ৰক্ষা কৰিবৰ কাৰণে আমাৰ অটোনমাস ষ্টেটটো লাগিবই হেতু বুলি কৈছে অকল কৈছো নহয় জানো কাৰণ অটোনমাস ষ্টেট নাপালে আমি কাউন্সিলৰ পৰা যিটো ল বনাব লাগে 6 শিডিউলৰ আন্ডাৰত যে আমাৰ ষ্টেট গভৰ্নমেণ্টে আমাক ডিস্টার্ব কৰে আমাক বনাবলৈ নিদিয়ে তাৰ মানে আমাৰ অসম গভৰ্নমেণ্টে আসাম গভৰ্নমেণ্টে আমাৰ কাৰ্বি আৰু ট্ৰাইব সকলৰ নিজৰ মাটি নিজৰ জাতি ৰক্ষা কৰিবলৈ যেতিয়া আইন বনাব আমাৰ অসম গভৰ্নমেণ্টে বাধা দিয়ে একেবাৰে বাধা দি পেলাই কৰিব নিদিয়া কাৰণত এতিয়া 1951ত আমাৰ কাৰ্বি মানুহ 88% আছিলে ট্ৰাইবেল মানুহ টোটাল সব ট্ৰাইবেল হৈ পেলাই 96% আছিলে নন ট্ৰাইবেল মাত্ৰ 4% আছিলে 4% আছিলে কিন্তু এতিয়া 2011 সেন্সাসত আমাৰ কাৰ্বি মানুহ মাত্ৰ 44% লৈ নামিলে আৰু ট্ৰাইবেল সকলৰ 55% নামিলে আৰু তাৰ ওপৰতে 1,60,000 বাংলাদেশী যিটো NRC নাম নাই তেওঁলোকো ইয়াতে আছে তেওঁলোকক খেদিম বুলি আমাৰ চিফ মিনিষ্টাৰ আৰু তুলিৰাম ৰংহাঙো কৈছিল কিন্তু তেওঁলোকক নেখেদিলে অথচ তেওঁলোকে নেখেদি পেলাই তেওঁলোকক পাৰ্মানেন্ট কৰিবলৈ ভোটাৰ লিষ্টত হুমুৱাবলৈ টুকে তেওঁলোকক ৰেশন কাৰ্ড দিয়া আৰম্ভ কৰিছে ৰেশন কাৰ্ড দিলে এটো এটা ডকুমেন্ট হয় এতিয়া সিটিজেনশিপ টু ক্লেম কৰিবলৈ হেইটো এনেকে কৰিছে এই বিজেপি সকলে হেই কাৰণে আমি কৈছো যে অটোনমাস ষ্টেটটো আমাক লাগিবই অটোনমাস ষ্টেট হলে আমি অসম গভৰ্নমেণ্টৰ লগত পুৰা আমি কোঅপাৰেট কৰিম একো কথা নাই অসম গভৰ্নমেণ্টৰ লগতে আমি থাকিম হেই কাৰণে এটো একো চিন্তা কৰিব নালাগে আৰু আমাৰ APHLC টো অকৰ হিল ট্ৰাইবছৰ কাৰণে নহয় খিলঞ্জিয়া অসমীয়া সকলৰ আৰু আদিবাসী সকলৰ প্ৰটেকশ্যনৰ কাৰণে ৰক্ষা কাৰণে তেওঁলোকৰ মাটি তেওঁলোকৰ জাতি ৰক্ষাৰ কাৰণে আমি কৰিম আৰু কৰি আছো আৰম্ভ কৰিছো আৰু কৰি থাকিম এই APHLC টো জিকিলে কিমান ভোটৰ ব্যৱধানত জিকিম বুলি আশা কৰিছে আমি এতিয়া ভোটাৰ্স আমাৰ টোটাল 7 লাখ মান আছে হবলা 7 লাখ 8 লাখ হৈ গল 8 লাখৰ ভিতৰত আমি 5 লাখ টো পাম বুলি ভাবিছো আমি আশা কৰিছো কাৰণ আমি যিমান হিল ট্ৰাইবছ আছে আৰু খিলঞ্জিয়া অসমীয়া আদিবাসী সকলে আমাৰ APHLC লগতে আছে এতিয়া আৰু যিবিলাকে নন ট্ৰাইবেল তথাপি আমাৰ নিজৰ ৰক্ষা কৰিবলৈ কাম কৰাটো তেওঁলোকো ভাল পোৱা মানুহ আছে তেওঁলোকেও আমাৰ ভোট দিব এটি নন ট্ৰাইবেল হলেও কাৰণ তেওঁলোকে ইয়াত আছে এইটো হৈছো
কাৰণ আমি এনেকুৱা কেণ্ডিডেট বা এনেকুৱা আমি প্ৰাৰ্থী লাগো আমি ছাত্ৰ সন্থা হিচাপে কাৰণ আমি বহুত সংগঠন থাকে বা দলীয় সংগঠনৰ পৰা আৰম্ভ কৰি বহুতো তেনেকুৱা সংগঠন থাকে আজি জিয়াৰ ছাৰক আমি বহুত ধন্যবাদ দিছোঁ কাৰণ আমাৰ জাতি ভেটিৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমি সুৰক্ষিতৰ কাৰণে যাতে আমি কাৰ্বি আংলং ভৱিষ্যতৰ কাৰণে তেওঁ আতিগুৰি কথা চিন্তা কৰি আজি ইয়াতে সমাবেশ হৈছে আমাৰ কাৰ্বি তথা আমাৰ ট্ৰাইবেল ইউনিটি চাই আমি বহুত ধন্যবাদ দিছোঁ আমি ট্ৰাইবেল ইউনিটি চাই আমি তেওঁক এবাৰত আমি তাকে আমি ভোট দিম এইটো মানে আন্তৰিকতাৰে আজি আমি সমৰ্থন দিছোঁ জীয়াই কাথাৰ ছাৰক আপোনালোকে কোনটো সংগঠনৰ পৰা আহিছে আমি ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ আমালোকে আগতে কোনটো দলৰ লগত আপোনাৰ ৰাজনৈতিক দলৰ লগত আপোনালোকে আমি ৰাজনীতি দল তেনেকুৱা কৰা নাই কাৰণ আমি ৰাজনীতি দল কৰাটো আমি ছাত্ৰ সংগঠন আমি ভাল নাপাওঁ আমি আজি ৰাজনীতি পথাৰলৈ আহিবলগীয়া কাৰণটো হৈছে যে আমি জীয়াই কাথাৰক মই বাৰে বাৰে মই তাক মানে থেংকছ কৈছোঁ কাৰণ আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমাৰ কাৰ্বি জনগোষ্ঠীৰ কাৰণে এনেকুৱা সাহস এনেকুৱা যে মাত মাতিছে যাতে কাৰ্বি জনগোষ্ঠী হেৰাবলগীয়া এটা সময় আহি গৈছে এই সময়টো তেওঁলোকে আমাৰ উঠি অহা আমাৰ যুৱক যুৱতীৰ কাৰণে তেওঁ মানে এই আতিগুৰি কথাখিনি মানে বুজাইছে আৰু আজি সকলোৱে বুজি পালোঁ যে আমি কাৰ্বি জনগোষ্ঠী মানে এয়া ভয়ানক পৰিস্থিতি হৈছে গতিকে এই ভয়ানক পৰিস্থিতিৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি এনেকুৱা ৰাজনীতিক আমি ভোট দিব লাগে যাতে আমি ভৱিষ্যত ভাল হয় আৰু আমাৰ আঞ্চলিক দল লাগে এই আঞ্চলিক দলৰ ভিতৰত আমি বাছনি কৰিছোঁ আমাৰ জীয়াই কাথাৰ ছাৰ তেওঁ APHLC তেওঁ সাহস আছে আৰু তেওঁ জয়যুক্তটো নিশ্চিত আৰু আমাৰ ট্ৰাইবেলৰ বিষয়ে তেওঁ মানে আমাৰ পাৰ্লিয়ামেণ্টত আমাৰ সংবিধানত তেওঁ মাত পাতিব তেওঁ সাহস ব্যক্তি হয় আপোনালোকৰ লগতে আৰু কোনটো দলৰ পৰা জইন কৰিছে ইতিমধ্যে আজি দেখিছোঁ অলপ আগতে আমাৰ ছাৰে মানে যিমান সংখ্যা আছিলে যি যোগদান দিয়া সংখ্যাটো তেওঁ দিলে more than 300 হাউচেছ বুলি কৈছিলে এই কথাটো হয় আমাৰ খিৰুনি অঞ্চল তথা কুবলি সমষ্টি অঞ্চলৰ বাহিৰত আৰু ভালেমান ব্যক্তি আজি দেখা পাইছে তেতিয়া more than 30+ হৈছে আজি যোগদান দিয়াটো আৰু আগন্তীয় যোগদান হৈ থাকিব আৰু এবাৰটো মানে জিকাটো নিশ্চিত বুলি আমি আশা কৰিছোঁ ঠিক আছে